ইটো ভিডিঅ'ৰ জৰিয়তে মই আলোচনা কৰিম ক্লাছ 10 পুনৰ আলোচনাৰ পৰা HSLC 2025ত কোনবোৰ কুৱেশ্যন অহাৰ খুবেই চান্স এইখিনি আমি আলোচনা কৰিম। কিছুমানে ভাবি আছা যে কুৱেশ্যন পেপাৰ এবাৰ বহুত টান হ'ব, কিন্তু নহয়, এবাৰ কুৱেশ্যন পেপাৰ একেবাৰে ইজি আহিব, ইমান টেনশ্যন কৰাৰ কোনো প্ৰয়োজন নাই। চোৱা, অনুশীলনী R1 চাবা, ইয়াৰে 1 নম্বৰত তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব। চোৱা, এনেকুৱা কুৱেশ্যন এটা অহাৰ খুবেই চান্স আছে। আকৌ চোৱা, এই 2 নম্বৰ তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব। আকৌ চাবা 3 নম্বৰটো চাবা। আকৌ চোৱা, এই 4 নম্বৰটো বহুত ইম্পৰ্টেণ্ট হৈ আছে। যদি P ডাইৰেক্টলি প্ৰপৰ্চনেল Q আৰু P ইকুৱেল 6 হ'লে Q ইকুৱেল 30, এতিয়া P ইকুৱেল 2, তেন্তে Qৰ মান কিমান? চোৱা, ইয়াত এই মানবিলাক Pৰ মান 6 আছে, ইয়াত বেলেগ দিব পাৰে, Qৰ মান 30, ইয়াত বেলেগ দি দিব। এনেকুৱা মানবিলাক চেঞ্জ কৰি দিব পাৰে। চাবা, অনুশীলনী R1ৰ পৰা মিনিমাম এটা কুৱেশ্যন আহিবই পৰীক্ষাত। চাবা, মিনিমাম এটা কুৱেশ্যন আহিবই। অনুশীলনী R2ত চাবা, কুৱেশ্যন 4টো বহুত ইম্পৰ্টেণ্ট। এনেকুৱা এটা কুৱেশ্যন আহিবই। চাবা, মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। ইয়াত চাবা 4টা দিয়া আছে নহয়। এইবিলাক যদিও নাহে, সংখ্যাকেইটা চেঞ্জ কৰি দিব, কিন্তু চাবা এনেকুৱা এটা কুৱেশ্যন আহিব। কুৱেশ্যন 8টো চাবা, 4,9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো উলিওৱা। চাবা, এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হৈ আছে। মই কৈছোঁ কনচেপ্ট ল'বা তোমালোক। এই মানবিলাক অকল চেঞ্জ কৰি দিব। চাবা, এনেকুৱা কুৱেশ্যন আহিব, কিন্তু মানবিলাক চেঞ্জ কৰি দিব, যিহেতু এইবাৰ মেকিং কুৱেশ্যন বেছি আহিব, হয়নে? চাবা, তাৰপিছত 11 নম্বৰত 5টা MCQ কুৱেশ্যন আছে। এই 5টাৰ পৰা মই গেৰাণ্টি দিছোঁ এটা হ'লেও আহিবই। চাবা, ইয়াত দিয়া আছে, চোৱা, তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ? এয়া 4টা অপশ্যন দিয়া আছে। ইয়াত কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ? চোৱা, ইয়াত কুৱেশ্যনটো মেকিং কৰি এনেকৈও দিব পাৰে যে তলৰ কোনটো সংখ্যা যুগ্ম সংখ্যাৰ বৰ্গ। এই মানবিলাক চেঞ্জ কৰি দিব। মুঠতে পেটাৰ্ণটো এনেকুৱা হ'ব। চাবা, তাৰপিছত বি নম্বৰত তলৰ কোনটোৰ একক স্থানত 1 থাকিব? এইখিনিক স্কোৱাৰ কৰি তোমালোকে চাবা, হয়নে? তাৰপিছত চিট চোৱা, 18 স্কোৱাৰ আৰু 19 স্কোৱাৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে? এনেকুৱা কুৱেশ্যন প্ৰায়েই দেখা পোৱা যায়। চাবা, এনেকুৱা কুৱেশ্যন এটা আহিব পৰীক্ষাত। তাৰপিছত তলৰ কোনটো বৰ্গ সংখ্যা নহয়? এনেকৈও আহিব পাৰে, তলৰ কোনটো বৰ্গ সংখ্যা হয় চাই যাবা। তাৰপিছত ই নাম্বাৰটো চোৱা, √2025 = 45 হ'লে √20.25 হ'ব। চাবা, এনেকুৱা কুৱেশ্যন আহিব পাৰে। তোমালোকে ফুল কনচেপ্ট লৈ বুজি যাবা। তাৰপিছত অনুশীলনী R3ত তোমালোকে কুৱেশ্যন 4টো চাবা, বহুত ইম্পৰ্টেণ্ট হৈ আছে। কুৱেশ্যন 5টো চাবা। তাৰপিছত চাবা তোমালোকে এই কুৱেশ্যন 9, এটা ঘনকৰ দিশ 1.2 চেণ্টিমিটাৰ, ঘনকটোৰ আয়তন কিমান? এইটো চাবা। তাৰপিছত 10 নম্বৰ কুৱেশ্যনটো চাই যাবা। তাৰপিছত চাবা, 11 নম্বৰত কেইটা MCQ আছে, হয়নে? এই গোটেইকেইটা MCQ তোমালোকে চাই যাবা। ইয়াৰ পৰা চাবা, এটা হ'লেও MCQ আহি যাব। তাৰপিছত অনুশীলনী R4ৰ কুৱেশ্যন 3 চাবা, সৰল কৰা। এয়া চাবা, এনেকুৱা এটা কুৱেশ্যন অহাৰ খুবেই চান্স আছে। পেজ নম্বৰ 9, কুৱেশ্যন 6টো চাবা, তলৰ সংখ্যাবোৰ প্ৰামাণিক ৰূপত প্ৰকাশ কৰা। চাবা, এটা হ'লেও প্ৰামাণিক ৰূপত প্ৰকাশ কৰাত কুৱেশ্যন আহি যাব। চাবা, আকৌ চাবা, কুৱেশ্যন 8টো চাবা, m নিৰ্ণয় কৰা যাতে এইটো। চাবা, মই কিন্তু বাৰ কৈ আছোঁ যে মানবিলাক সলনি কৰি দিব, কিন্তু এনেকুৱা কুৱেশ্যনে আহিব, কিন্তু মানবিলাক সলনি কৰি দিব। তাৰপিছত কুৱেশ্যন 10 চাবা, এটা থাকত 20 মিলিমিটাৰ বেদৰ 5খন কিতাপ আৰু 0.016 মিলিমিটাৰ বেদৰ 5 খিলা কাগজ আছে। থাকটোৰ মুঠ ভেদ কিমান? চাবা, বহুত ইম্পৰ্টেণ্ট, 2025ৰ বাবে বহুত ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোকে চাবা, 11ত কেইটামান MCQ দিয়া আছে। মুঠতে MCQ 45টা আহিব, হয়নে?
গতিকে যিমানবোৰ কিতাপৰ MCQ আছে চব ইম্পৰ্টেণ্ট, চব ভালদৰে চাই যাবা। পেজ নাম্বাৰ 11 অনুশীলনী R5-ৰ কুৱেশ্যন 1 চাবা, সাধাৰণ উৎপাদক উলিওৱা। ইয়াৰ পৰা চাবা MCQ আহিব পাৰে, নহ'লে 2 মাৰ্কৰ এটা কুৱেশ্যন আহিব পাৰে। পেজ নাম্বাৰ 12 কুৱেশ্যন 4 চাবা, উৎপাদকত প্ৰকাশ কৰা। এই উৎপাদকত প্ৰকাশ কৰাৰ পৰা কেইটা আছে, ইয়াত 10টা আছে হয়নে? এই 10টাৰ পৰা চাবা এটা হ'লেও কুৱেশ্যন আহিবই। কুৱেশ্যন 7টো অকণমান চাবা, 2 মাৰ্কৰ কাৰণে আহিব পাৰে। চাবা 2টা কুৱেশ্যন আছে, এনেকুৱা কুৱেশ্যন 2 মাৰ্কৰ কাৰণে আহিব পাৰে। গতিকে পুনৰ আলোচনাৰ পৰা এইখিনি আছিল 2025ৰ HSLC এক্সামৰ বাবে ইম্পৰ্টেণ্ট। গতিকে তোমালোকে ইমান টেনশ্যন ল'ব নালাগে। যিখিনি মই ইম্পৰ্টেণ্ট বুলি ক'লোঁ এইখিনি তোমালোকে যদি ফুল কনচেপ্ট লৈ ছল্ভ কৰি যদি এক্সামত বহা, পুনৰ আলোচনাৰ পৰা যিমান মাৰ্ক আহিব নিশ্চিতৰূপে তোমালোকে পাবা। আৰু যদি কমন দিয়া কুৱেশ্যনখিনি ছল্ভ কৰিব নোৱাৰ, তেনেহ'লে মোৰ চেনেলত ভিডিঅ' আপলোড কৰা আছে আৰু সেই ভিডিঅ'ত প্ৰত্যেকটোৱে কুৱেশ্যন ছল্ভ কৰা আছে। ভিডিঅ' চাই ল'বা, আশা কৰোঁ নিশ্চয় বুজি পাবা। ধন্যবাদ।